কাৰ ভুলৰ বাবে আজি খিলঞ্জীয়া জনজাতীয় হল ডি ভোটাৰ 20 বছৰত কিয় ডি ভোটাৰ কালিমাৰ পৰা মুক্ত নহল ভূমিপুত্ৰ শেহতীয়া ভোটাৰ তালিকা সংশোধনীটো কিয় সমাধান নহল এই সমস্যাৰ পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডেপ্লাছং বাঙালপাৰা গাঁৱৰ কথা এখন জনজাতীয় ভূমিপুত্ৰৰ গাঁও কিন্তু 2005 চনৰ পৰাই এই গাঁওখনৰ ৰাভা আৰু গাৰো উভয় জনগোষ্ঠীৰ 9 জন লোকে ডি ভোটাৰৰ বোজা মূৰত কঢ়িয়াই লৈ ফুৰিছে ডি ভোটাৰৰ কালিমালৈ ইহ সংখ্যাৰ ত্যাগ কৰিলে 5 জন লোকে 4 জন জনজাতীয় ভূমিপুত্ৰ এতিয়াও চৰকাৰৰ দৃষ্টিত নিৰ্বাচনী আয়োগৰ দৃষ্টিত সন্দেহজনক ভোটাৰ বা নাগৰিক কি ৰহস্যত জনজাতীয় লোকক সজোৱা হ'ল ডি ভোটাৰ ডেপ্লাছং বাঙালপাৰা গাঁৱৰ 2 ভাতৃ ৰবীন্দ্ৰ ৰাভা মহন্ত কুমাৰ ৰাভা ডি ভোটাৰ প্ৰতিপত্তি বেনুৰাম ৰাভা জটিলা ৰাভা ডি ভোটাৰ বামুনডাঙাৰ গাঁৱৰ নেনুলি মাৰাক ডি ভোটাৰৰ বোজালৈ এইসকল খিলঞ্জীয়া ভূমিপুত্ৰই দিন গণিবলগীয়া হৈছে পুজবেকৰ বঞ্চিত হ'ব লগা হৈছে চৰকাৰী সা সুবিধাৰ পৰা একমাত্ৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাহিৰে পঞ্চায়ত লোকসভা আৰু বিধানসভা কোনো নিৰ্বাচনতে ভোট দিব নোৱাৰে এওঁলোকে জনজাতি লোক হিচাপে ডি ভোটাৰ হোৱাটো খুব মৰ্মান্তিক ঘটনা বা আমি এনেকুৱা ঘটনা হ'ব নালাগিছিল এই ডি ভোটাৰ যেতিয়া 9 গৰাকী আছিল 9 গৰাকীৰ ভিতৰত 5 গৰাকী ইতিমধ্যে এই সংঘাৰৰ পৰা গুচি গ'ল বা ঢুকালে আৰু 4 গৰাকী আছে 4 গৰাকীৰ লগতে যদি বামুনডাঙা গাৰো ভাইসকল আছে 2005 চনলৈকে তেওঁলোকে ভোট দিব পাৰিছিল কিন্তু পাছত আমাৰ লোকসভা বিধানসভা বা পঞ্চায়তৰ ভোট দিব নপৰাটো বা চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হোৱাটো আমি মানিব পৰা নাছিল বা মানি লোৱাটো যুক্তিকৰ নহয় 20 বছৰে অনিশ্চয়তাৰ মাজেৰে জীৱন কটোৱা এইসকল লোকক ডি ভোটাৰৰ পৰা মুক্ত কৰাৰ দাবী উত্থাপন কৰিছে জনজাতীয় সংগঠনৰ নেতৃত্বই বৰ্তমান ৰাভাসমত দি আছে ৰাভাসমত দিছে বাকী যিটো আমাৰ এমএলএ ইলেকশ্যন হয় পঞ্চায়তত সেইবিলাকত দিব পৰা নাই চৰকাৰী সা সুবিধাসমূহ পাইছেনে পোৱা নাই ছাৰ একো পোৱা নাই একদম পোৱা নাই এতিয়া আপোনালোকে চৰকাৰী সা সুবিধাসমূহ পাই আছেনে পোৱা নাই একো পোৱা নাই তেওঁলোকে আগত দিন আছিল আমি জানো তেওঁলোকৰ চুচুৰক বাৱাক দেখিছিলোঁ আমি কিন্তু মাজতে হঠাৎ কিয় ডি ভোট হ'ল এতিয়া কাৰোবাৰ কিবা ষড়যন্ত্ৰ আছে বুলি আমি ভাবোঁ সেইকাৰণে সকলো ৰাইজক আৰু সকলো AJP BJP আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ টংকেশ্বৰ ডাঙৰীয়াই এইখিনি সমস্যা সমাধানৰ কাৰণে যাতে আগবাঢ়ি আহে সেইকাৰণে মই বিশেষ অনুৰোধ কৰিলোঁ এইখিনি মোৰ প্ৰশ্ন উঠিছে এই জনজাতীয় ভূমিপুত্ৰসকলক শংকামুক্ত কৰাৰ বাবে কিয় তৎপৰ হোৱা নাই ৰাজ্য চৰকাৰ কিয় নিৰ্লিপ্ত হৈ আছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্ব ভোটাৰ তালিকাত এই খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ নামৰ পৰা ডি আখৰটো আঁতৰোৱাৰ ব্যৱস্থা হ'বনে গোৱালপাৰাৰ পৰা মনোজ কুমাৰ দাসৰ ৰিপৰ্ট DY 365